নমস্কাৰ। আজি আপোনালোকে আহিছে যে বঙাইগাঁও এইটো 1960 চনৰ অসম ভাষা আইন এইটো ঠিকমতো প্ৰযোজ্য হোৱা নাই। আপোনালোকে আমি জনাব বিচাৰিছোঁ যে মিউনিচিপালিটিৰ পৰা আজি প্ৰায় 5-6 মাহ আগতে আমি এটা এনাউন্সমেণ্ট কৰিছিলোঁ যে অসম ভাষা আইন 1960 চনৰ এইটো যাতে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান, সকলো বিজনেছমেন, সকলো দোকান পোহৰ আদি সকলো ঠাইতেই যাতে এই ভাষাটো ব্যৱহাৰ কৰে। অৰ্থাৎ প্ৰথমতে অসমীয়া ভাষা থাকিব স্পষ্ট কৰি, তাৰপিছত যদি কোনোবাই হিন্দী লিখিব খোজে হিন্দী থাকিব, ইংৰাজী থাকিব, কিন্তু সকলো ওপৰত থাকিব এইটো অসমীয়া ভাষাত চাইনবোৰ্ড হ'বই লাগিব। এই লৈ আমি এটা এনাউন্সমেণ্ট কৰিছিলোঁ, কিন্তু দেখা গৈছে বা আপোনালোকেও জানিছে, আমাক ৰিপৰ্ট কৰিছে যে প্ৰপাৰলি এইটো ফ'ল' আপ কৰা নাই। এইটো আমি অলপ আগতে আৰু আমাৰ কিছু সাংবাদিক বন্ধু আহিছিল, তেখেতসকলকো মই কৈছোঁ যে আমি এটা সময় দি আকৌ আজি এনাউন্সমেণ্ট কৰি দিম, দুৰ্গা পূজালৈকে সময় বান্ধি দিম। অৰ্থাৎ দুৰ্গা পূজাৰ আগে আগে যাতে এই অসমীয়া ভাষা সকলো দোকান পোহৰত, ব্যৱসায়িক প্ৰতিষ্ঠান সকলো যাতে অসমীয়া ভাষাৰ চাইনবোৰ্ডটো মাৰে, সকলো যাতে চাইনবোৰ্ডটো প্ৰপাৰলি, খালি অলপ সৰু কৰি হিন্দী বেলেগ ভাষাটো ডাঙৰ সেইটো নহয়, অসমীয়া ভাষাত চাইনবোৰ্ডটো অসমীয়াত লিখি ল'ব আৰু ওপৰত ডাঙৰ কৰি লিখিব লাগিব। সেইটো আমি নিৰ্দেশ দিম। আজি 2 এদিনতে আৰু এটা এনাউন্সমেণ্ট কৰি দিম আৰু আমি প্ৰপাৰলি ফ'ল' আপ কৰিম। আমি আমাৰ ট্ৰেড লাইচেন্স ডিপাৰ্টমেণ্টকো কৈ দিছোঁ, আপোনালোকে এইটো প্ৰপাৰলি ফ'ল' কৰিব। এইটো আইন ইতিমধ্যে 1960 এইটো প্ৰণয়ন হৈছে। এইটো চৰকাৰী আইন, গতিকে আমি চৰকাৰৰ আইন আমি বঙাইগাঁও পৌৰসভাই নিশ্চয় এইটো আমি মানিবই লাগিব, নহ'লে এইটো আমি নামানিলে এইটো আমি দোষিত হ'ম। গতিকে মই যিটো পূজাৰ আগতে আমাৰ সভাপতি ডাঙৰীয়াই কৈছে, গতিকে ইয়াত যাতে ৰূপায়িত হয়, এই কাৰ্যকৰী হয়, তাৰ কাৰণে আমি গোটেই মিউনিচিপালিটিয়ে আমি ব্যৱস্থা গ্ৰহণ কৰিম আৰু অনুষ্ঠান প্ৰতিষ্ঠান, ব্যৱসায় প্ৰতিষ্ঠান সকলোকে যাতে আমি অনুৰোধ কৰিম যাতে সকলোৱে যাতে এই ভাষা আইনটো সকলোৱে যাতে মানি লৈ কাৰ্যকৰী কৰে। পূজাৰ আগে আগে যাতে সকলোৱে এই অসমীয়া ভাষাটো ফলক লগায়, তাৰ ব্যৱস্থা আমি কৰিম। যদি নলগায় তাৰ ব্যৱস্থা আমি পৰৱৰ্তী সময়ে ক'ব, সেই হিচাপে আমি ব্যৱস্থা ল'ম।